পথৰ ওপৰত চলিছে অসম গেছ কোম্পানীৰ খনন কাৰ্য। কোম্পানীৰ সীমাৰ উপৰিও গাঁৱৰ পথাৰ মাটিত চলাইছে খনন কাৰ্য। ক্ষোভিত হৈ পৰিছে গাঁওবাসী। গাঁৱৰ যাতায়াতৰ একমাত্ৰ পথটোৰ ওপৰেদি পাৰ হৈ গৈছে অসম গেছ কোম্পানীৰ পাইপ বহোৱাৰ নামত কোম্পানীয়ে ৰাস্তাৰ মাজতে নলা খান্দি পুতিলে পাইপ। ইয়াৰ উপৰিও কোম্পানীৰ সীমাৰ বাহিৰত থকা পথাৰৰ মাটিত চলাইছে খনন কাৰ্য, যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ৰাজগড়ৰ ২ নম্বৰ গেৰেকনিবাসী ৰাইজ। উল্লেখ্য যে ২ নম্বৰ গেৰেকনিৰ পৰা ৰাজগড় আৰু কেন্দুগুৰি সংযোগী একমাত্ৰ পথটোৰ ওপৰত অসম গেছ কোম্পানীয়ে পাইপলাইন পুতাৰ নামত কৰা খনন কাৰ্য আৰু কোম্পানীৰ বাহনসমূহ অহা যোৱা কৰাত বিধ্বস্ত হৈ পৰিছে পথটো। ফলত ৰাইজে ক্ষোভিত হৈ কোম্পানীৰ কাম বন্ধ কৰি দিয়ে। উক্ত স্থানত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইফালে কোম্পানীক উক্ত পথটো পুনৰ মেৰামতি কৰিবলৈ দাবী জনোৱাৰ লগতে মেৰামতিৰ চুক্তি পত্ৰত চহী নকৰা পৰ্যন্ত কাম বন্ধ থাকিব বুলি হুংকাৰ প্ৰদান কৰে। আজি আমাক ইয়াত উপস্থিত হৈছোঁ সমূহ আমাৰ ২ নং গেৰেকনি গাঁওবাসী আৰু লগতে নিচে আমাৰ কাষত থকা গেৰেকনি লাগি থকা ২ নং ৰঙামণি লাইন গাঁৱৰ। তাতে আমাৰ যিটো আমাৰ মূল পথ ২ নং গেৰেকনি আৰু ৰঙামণি লাইনৰ যিটো আমাৰ ২খন গাঁৱৰ অহা যোৱা মূল পথ, এই পথটোত কি হ'ল, ইয়াত গেছ লাইন পাইপ বহিছে। সেইটো আমি জনামতে DNPL নামৰ এজন প্ৰতিষ্ঠান এটাই এইখিনি কাম লৈছে। তাৰে সেই কামখিনি চোৱা চিতাৰ দায়িত্ব বা যিখিনি কাম কৰিব লোৱা সেইখিনি আমাৰ ইয়াৰ নিচেই লোকেল কিছুমান ঠিকাদাৰ লৈছে বুলি আমি অৱগত। সেইখিনি কাম কৰিছে। আমাৰ যিখিনি কাম কৰিছে আমাৰ তাত কোনো উজুৰ আপেক্ষ নাই। কিন্তু কি হ'ল, ক্ষতিগ্ৰস্ত কি কৰিছে, আমাৰ যিখিনি ৰাস্তা মেইন ৰাস্তাত যিখিনি পাইপ বহাবলৈ বহাইছে, মেইন মূল পথটো তেওঁলোকে খান্দিলে। সেই খান্দি তাত কোনো তেওঁলোকৰ শিলাকৰণ ব্যৱস্থা নকৰিলে, পূৰা খান্দি তাত বোকা হ'ব। আৰু নিচেই কাষতে আমাৰ আছে এই প্ৰাথমিক বিদ্যালয় আছে, নিচেই কাষতে ২ নং গেৰেকনি গাঁৱত। তাত নিতৌ আমাৰ ২খন গাঁৱৰে ওচৰৰ নিচেই চুবুৰীয়া কণ ল'ৰা ছোৱালী অহা যোৱা কৰে। বিশেষ এতিয়া বাৰিষা ছিজন, সেই বাৰিষা ছিজনত যথেষ্ট অসুবিধা হয়। বোকা পানী বৰষুণ সৰু ল'ৰা ছোৱালী আহে। আৰু তাৰ লগতে কি কৰিলে তেওঁলোকে, যিখন তেওঁলোকৰ নিৰ্দিষ্ট সীমা আছে, অইলৰ সীমা আছে মাটি তেওঁলোকৰ গেছ পাইপলাইনৰ, তাৰ উপৰিও কি কৰিছে, আমাৰ যিখন খেতিয়কৰ মাটি আছে সেইখিনি মাটিও তেওঁলোকে বঢ়াই পিনে খান্দি প্ৰায় মিনিমাম ১৮-২০ ফুট তেওঁলোকে খান্দি মাটিখিনি ক্ষতি কৰিছে। সেই ক্ষতিসাধনখিনি আমাক কেনেকৈ কোনে দিব, সেইবাবে আমি যোৱাকালিৰ পৰা আমি কাম মাজতে বন্ধ কৰা হৈছিলে যিখিনি লাগি আছিলে ইয়াত। আৰু তাৰ উপৰিও আজিও বন্ধ কৰা হৈছিলে। কিন্তু তেওঁলোকে কি হ'ল, তেওঁলোকে পুলিচ প্ৰশাসনক মাতি আনি আমাক অলপ গাঁৱৰ ৰাইজক ভয় ভাবুকি দিবলৈ সেই চেষ্টা কৰিছে। কিন্তু আমি সেই ভয় ভাবুকিত আমি ভুল নাযাওঁ, ভয় নাখাওঁ। আমাৰ গাঁৱৰ সজাগতা ৰাইজ আছে, সেইখিনি কাম হ'ল। আৰু লগতে আমাৰ যিটো ৰাস্তা আছে, এই ৰাস্তাত তেওঁলোকৰ অইলৰ যিখিনি কাম চলি থকা গাড়ী আহিছে, ফকলাইন আছে, বুলডোজাৰ আহিছে, সেই ৰাস্তাখিনি যথেষ্ট আমাৰ ক্ষতিগ্ৰস্ত হৈছে। যিমান এনেও আগৰ পৰা আমাৰ ৰাস্তাটো যথেষ্ট বেয়া আছিলে, তাৰ ওপৰত সেইখিনি গাড়ী আহি সেই ৰাস্তাখিনি বহুত বেয়া কৰিছে। সেইখিনি আমাৰ ৰাইজৰ হৈ দাবী আছিলে যে এইখিনি শিলাকৰণ ব্যৱস্থা কৰিব লাগে। যিখিনি গাঁত আছে সেইখিনি আপোনালোকে আহি শিল দিয়ক। আৰু তাৰ উপৰিও যিখিনি আমাৰ খেতিয়কৰ খেতি নষ্ট হৈছে, অভাৰকে যিখিনি আপোনাৰ মাটি তেওঁলোকৰ ফকলাইনে যিখিনি মাটি খান্দি লৈ গৈছে, সেইখিনি যথেষ্ট ক্ষতি। অহা বছৰ যিখিনি আমাৰ খেতি কৰিবলগীয়া, তাত কি হ'ব, আমাৰ খেতিয়কৰ ট্ৰেক্টৰ ফচিব, খেতি নহ'ব। আৰু আগতো যিহেতু যথেষ্ট হৈছিলে, ইয়াত অইলৰ পাইপলাইন ফুটিছিলে, তেতিয়াও আমাৰ অইলৰ কৰ্তৃপক্ষ কোনো আহি আমাৰ গাঁৱৰ ৰাইজৰ যিখিনি যাৰ ক্ষতিসাধন হৈছে তেওঁক কোনো ক্ষতিপূৰণ নিদিলে। এতিয়াও আপোনালোকৰ সেই চেম একেই হৈছে যে মাটিখিনি খান্দি আমাৰ এতিয়া ক্ষতিপূৰণ তেওঁলোকৰ দিবলৈ কোনো নাই। ইয়াৰ যিখিনি লোকেল চাব কণ্ট্ৰেক্টাৰ আছে, তেওঁলোকক আজি আমাৰ এখন চুক্তিপত্ৰ বুলি কৰাম বুলি কৈছিলোঁ। কিন্তু তেওঁলোকে কি হ'ল, পুলিচ প্ৰশাসনক মাতি আনি আমাক ভয় ভাবুকি দিলে। তেতিয়া সেই টাইমত থাকিলে। কিন্তু এতিয়া যেতিয়া আমি চুক্তিপত্ৰখন আমাৰ গাঁৱৰ ৰাইজে লিখিব লৈছোঁ, তেওঁলোকৰ এতিয়া চবেই ইয়াৰ পৰা আঁতৰি পলাই দিলে। এতিয়ালৈকে অহা নাই কোনো তেওঁলোক। আৰু যেতিয়ালৈকে আমাৰ সেই চুক্তিপত্ৰখিনি চুক্তি স্বাক্ষৰ নহয়, তেওঁলোকে কৰি দিম বুলি আমাক নিদিয়ে, তেতিয়ালৈকে ইয়াত অনিৰ্দিষ্টকালে কামখিনি আমি ৰাইজে স্থগিত ৰাখিম বুলি কৈছোঁ। আমাৰ সমস্যা মানে ক'ব গ'লে আমাৰ এইফালেদি আমাৰ পাইপলাইনৰ কিছুমান কাম হৈছে। এইফালে আপোনাৰ পাইপ পুতিছে, আমাৰ খেতি নষ্ট কৰিছে। এইফালে খেতি নষ্ট মানে মাটি দেখিছে আপোনালোকে। অইলৰ বাহিৰে আমাৰ কিমান মাটি আজি খান্দি চব হেৰি কৰি দিছে। এইটো কাৰণে আমি গোটেই ৰাইজ, আৰু আমাৰ প্ৰথম কথা হ'ল আমাৰ এই স্কুলখন আছে, ডাবুল চেণ্টাৰ পৰিছে। তাৰপাছত আমাৰ সেইফালৰ পৰা গাঁও ফালৰ পৰা গাড়ী সোমোৱাই আজি ৰাস্তাখন চব গাঁত কৰি পেলাই আকৌ আমি আমাৰ তাহাঁতি যিমান গাঁত কৰি দিছে, আমি সেইটোৱে লৈ গোটেই ৰাইজ ওলাই আমি এটা প্ৰতিবাদ হিচাপে লৈছোঁ, যাতে আমাৰ যিখিনি নষ্ট কৰিছে সেয়াৰ প্ৰাপ্য আমি পাব লাগে। ইমান এটা আমাক তাহাঁতি পোৱাও নাই আজিলৈকে। দেখিছোঁ আমাৰ গাঁওখন মেক্সিমাম 2 কিলোমিটাৰ মান হ'ব, ইয়াৰ পৰা 2 কিলোমিটাৰ তাহাঁতি কাম লৈছে। আৰু আপোনাৰ কি কয়, হেৰি আমাক কমিটি হিচাপে বা গাঁৱৰ ৰাইজৰ হিচাপে আজি গাঁও প্ৰধান আছে, আমাৰ বিষয়ববীয়া আছে, আমাৰ ইটো চাইডে গাঁও এখন লাগি আছে, এইফালেও গাঁও লাগি আছে। আমাক নুসুধাকৈ তাহাঁতি নিজে মানে
উভনদালি হিচাপে কাম কৰি নিজৰ মতে কাম কৰি নিজৰ আমাৰ খেতিৰ মাটিও কিছুমানৰ গাঁত খানি তাহাঁতি কাম কৰি আছে। টিংখাঙৰ পৰা দীপাংকৰ বৰুৱাৰ ৰিপৰ্ট, অসম টুডে।